সো গাইছ মই আজি ভাৰতৰ এনেকুৱা এটা আইলেণ্ডৰ কথা ক'ম যিটো আইলেণ্ডত ভাৰত চৰকাৰে তাৰ আশে পাশে 5 কিলোমিটাৰলৈকে যোৱা বেন কৰিছে। এনেকুৱা কি তাত ইণ্ডিয়ান আৰ্মিও যাব নোৱাৰে। আৰু এই ৰহস্য আইলেণ্ডটোৰ নাম হ'ল নৰ্থ চেণ্টিনেল আইলেণ্ড। এই নৰ্থ চেণ্টিনেল আইলেণ্ডত অনুমান কৰা হয় যে প্ৰায় 50ৰ পৰা 100 জন মানুহে বসবাস কৰি আছে। আৰু ইতিহাসত ইমান ডাঙৰ ডাঙৰ ৰজা থকা সত্ত্বেও সেই আইলেণ্ডখন আজিলৈকে কোনেও নিজৰ দখলত ল'ব পৰা নাই। আজিৰ দিনত আমাৰ পৃথিৱীখন ইমান আগুৱাই গৈছে যে আমি সকলো দেশৰ লগত সম্পৰ্ক কৰিব পাৰোঁ, কিন্তু সেই দ্বীপৰ বা আইলেণ্ডৰ মানুহৰ লগত আজিলৈকে কোনেও সম্পৰ্ক কৰিব পৰা নাই। চনটো আছিল 15 নৱেম্বৰ 2018 চনত। আমেৰিকাৰ থকা জন এলেনচাও নামৰ এই ল'ৰাজন তেওঁ সেই আইলেণ্ডত গৈছিল, কিন্তু তেওঁ সেই আইলেণ্ডৰ পৰা আৰু উভতি আহিব পৰা নাছিল। আৰু এই জনৰ লগত কি হৈছিল আমি এইটোৱে আজি আলোচনা কৰিম এইটো ভিডিঅ'ত। সো গাইছ, মই আছোঁ বিজয়। 2016 চনত আমেৰিকাৰ কেনচাছ চিটি নামৰ এটা দলত আছিল এই জন এলেনচাও। এই দলত শিকোৱা হয় যে কেনেকৈ এটা জনগোষ্ঠীক খ্ৰীষ্টান ধৰ্মৰ বিষয়ে কৈ তেওঁলোকক খ্ৰীষ্টান বনোৱা যায়। আৰু জন এলেনচাও এইটো সময়তে সেই নৰ্থ চেণ্টিনেল আইলেণ্ডৰ কথা গম পায়। আৰু তেতিয়া জনৰ মনত এটাই উদ্দেশ্য হৈ উঠে যে সেই আধুনিক জনগোষ্ঠীৰ মানুহক যদি খ্ৰীষ্টান ধৰ্মৰ বিষয়ে কৈ খ্ৰীষ্টান বনাব পাৰোঁ, তেতিয়া খ্ৰীষ্টান ধৰ্মটো আৰু বৃদ্ধি পাব, যাৰ বাবে তেওঁৰ জীৱনৰ এইটো এটা লক্ষ্য হৈ যায়। আৰু জন এলেনচাও সেই নৰ্থ চেণ্টিনেল আইলেণ্ডত যাবলৈ কেইজনমান মাছ ধৰা মানুহক কয়, কিন্তু তেওঁলোকে মানা কৰি দিয়ে। কিন্তু জন এলেনচাও এই মাছ ধৰা মানুহক 25,000 টকাকৈ তেওঁলোকক ঘোচ খুৱাই সেই আইলেণ্ডত লৈ গৈছিল। আৰু মাছ ধৰা মানুহবোৰ জন এলেনচাওক বাৰে বাৰে মানা কৰিছিল যে তাত যাব নালাগে, কিন্তু জন এলেনচাও শুনা নাছিল। আৰু মাছ ধৰা মানুহবোৰ পইচা পাই জন এলেনচাওক সেই আইলেণ্ডত লৈ গৈছিল। আৰু জন এলেনচাও সেই নৰ্থ চেণ্টিনেল আইলেণ্ডত যোৱাৰ আগত তেওঁ এখন খ্ৰীষ্টান ধৰ্মাৱলী বাইবেল লৈ গৈছিল। আৰু সেই আইলেণ্ডৰ মানুহৰ কাৰণে কিবা গিফ্ট লৈ গৈছিল, মাছ আৰু কিবা কিবি নাৰিকল, এনে বিভিন্ন ধৰণৰ গিফ্ট লৈ গৈছিল, পুতলা, যাতে সিহঁতক গিফ্ট দি কেনে খুচি কৰিব পাৰে। আৰু সেই নৰ্থ চেণ্টিনেল আইলেণ্ড পোৱাৰ আগতে সেই মাছ ধৰা মানুহবোৰ 500 মিটাৰ দূৰৰ পৰাই যাবলৈ খোজা নাছিল। আৰু কিন্তু জন এলেনচাও তাত শুনা নাছিল, যাৰ বাবে সেই 500 মিটাৰ দূৰৰ পৰা জন এলেনচাও এটা সৰু বটত অকলে যায়। আৰু জন সেই আইলেণ্ডত যোৱাৰ পিছত সেই আদিম যুগৰ মানুহবোৰ আইলেণ্ডৰ পৰা ওলাই আহে, তেতিয়া জনক চাই। আৰু জন এলেনচাও ইংৰাজীত কয় যে মই তোমালোকক ভাল পাওঁ। আৰু তেতিয়াই জনৰ ফালে তীৰ ধনু লৈ আগুৱাই আহে। জন খ্ৰীষ্টান ধৰ্মীয় এখন গীত গায়, কিন্তু সকলোৱে চুপচাপ হৈ যায়। কিন্তু তাৰে মাজত 10 বছৰীয়া ল'ৰা এটা জনৰ বুকুত তীৰ মাৰি দিয়ে। আৰু জনৰ বুকুত বাইবেল থকাৰ কাৰণে তীৰটো বাইবেলত গৈ লাগে, যাৰ বাবে জন বাচি যায়। আৰু জন ভয় খাই তাৰ পৰা সাঁতুৰি কিবাকে ডাঙৰ নৌকাত আহে। আৰু জন এলেনচাও সেই ডাঙৰ জাহাজত আহি কেনেও তেওঁ হাৰ মানা নাছিল। আৰু তেওঁৰ নোটবুকত লিখে যে হে ঈশ্বৰ, এইটো হ'ব পাৰে পৃথিৱীত থকা শয়তানৰ বাসস্থান, যিসকল তোমাৰ শিশুক সেই আইলেণ্ডত যাব দিয়া নাই, কিন্তু মই তোমাৰ বাণী সিহঁতৰ ওচৰত পৌঁছাই দিমে, আৰু তাতে মোৰ মৃত্যু হওক না কিয়। আৰু তাৰ পিছদিনাই ৰাতিপুৱা জন আকৌ সেই আইলেণ্ডত যায়। আৰু জন এলেনচাও ভাবিছিল যে সেই আইলেণ্ডত বাৰে বাৰে যোৱাৰ ফলত সেই আইলেণ্ডৰ মানুহবোৰ তেওঁক বিশ্বাস কৰিব। সেইটো উদ্দেশ্য লৈ সেই আইলেণ্ডত জন এলেনচাও আকৌ যায়। আৰু জন এলেনচাও এইবাৰ সেই আইলেণ্ডৰ 1 কিলোমিটাৰলৈকে ভিতৰত গৈছিল, আৰু যাৰ বাবে সিহঁতৰ কাৰণে বহু কিবা কিবি গিফ্ট লৈ গৈছিল। কিন্তু এইটোতকে উল্টা হয়। আৰু মাছ ধৰা মানুহবোৰ তাৰ পিছদিনা দেখা পায় যে সেই আইলেণ্ডৰ মানুহবোৰ এটা লাছক কবৰ দি আছে, আৰু সেই লাছৰ গাত আছিল জনৰ কাপোৰ। আৰু মাছ ধৰা মানুহবোৰ এইটো নিশ্চিত হয় যে সেইটো জনে। সেই দ্বীপৰ মানুহবোৰ এইটোৱে মেছেজ দিব বিচাৰিছে যে সেই আইলেণ্ডত কাকো সিহঁতে নিবিচাৰে, সিহঁতে অকলে ভাল আছে। আৰু যাৰ বাবে জনৰ এই ঘটনাটো লাহে লাহে সমগ্ৰ বিশ্বত গম পাই যায়।
এনেকুৱা কি আমেৰিকাৰ গভৰ্ণমেণ্টে ভাৰতৰ গভৰ্ণমেণ্টক চাপ দিয়ে যাতে জনৰ লাছখন উদ্ধাৰ কৰি আনিব পাৰে আৰু জনৰ লগত সেই 7জনমান যোৱা মানুহক শাস্তি দিয়ে। কিন্তু ভাৰত চৰকাৰে চিধা কৈ দিয়ে যে জন এলেনচাও তাত বেআইনীভাৱে গৈছিল, সেইকাৰণে আমি একো কৰিব নোৱাৰোঁ। আচলতে গাইজ এই নৰ্থ চেণ্টিনেল আইলেণ্ডৰ মানুহবোৰৰ কিয় এনেকৈ কৰে আৰু সেই দ্বীপটো ভাৰতৰ অধীনত থাকিলেও তাত ইণ্ডিয়ান আৰ্মিও যোৱাৰ অনুমতি নাই। ছেম এনেকুৱা ঘটনা 2006 চনত হৈছিল। সুন্দৰৰাজ আৰু পণ্ডিত তিৱাৰী নামৰ দুজন ব্যক্তিয়ে মাছ ধৰোঁতে সেই আইলেণ্ডৰ ওচৰ গৈ পায় আৰু তেওঁলোকে ৰাতি জাল পাতি সেই দুজন ব্যক্তি নৌকাতে ঘুমাই যায় আৰু তেওঁলোকৰ নৌকাৰ ৰছীডাল ছিঙি কেনে দুজন ব্যক্তিয়ে ভাহি সেই আইলেণ্ড গৈ পায় আৰু তাৰ পিছদিনা পোষ্ট গাৰ্ডবোৰ তেওঁলোকক বিচাৰি আইলেণ্ডৰ ওচৰত যায় আৰু তেওঁলোকে চাই যে সেই দুজন মানুহক মাৰি কেনে উল্টাকে চলাই থৈ দিছে। আৰু কিছুমানে কয় যে সেই দুজন মানুহে মদ পান কৰিছিল, যাৰ বাবে তেওঁলোকৰ ৰাতিটো কেনেকৈ নৌকাখন বান্ধিছিল তেওঁলোকেই নাজানে। আৰু এই দ্বীপৰ মানুহবোৰ এইটোৱে মেছেজ দিব বিচাৰিছে যে তেওঁলোকক সেই দ্বীপত আৰু কাৰো দৰকাৰ নাই। সেই দ্বীপৰ লগত ঘটনা আৰু একবাৰ হৈছিল 1887 চনত। আন্দামানৰ এইজন ব্যক্তিৰ নাম হ'ল মৰিছ ভিটেল পেটমেন। আচলতে তেওঁলোকে নতুন জনগোষ্ঠীৰ মানুহক মডাৰ্ণ কৰিছিল আৰু এই মৰিছ ভিটেল পেটমেনে নৰ্থ চেণ্টিনেল আইলেণ্ডৰ বিষয়ে গম পায় আৰু তেতিয়াই এই মৰিছ ভিটেল পেটমেনে আৰু সেই আইলেণ্ডৰ পৰা 6জন মানুহক ধৰি লৈ আহে আৰু ইয়াৰ পৰাই আমাৰ নৰ্থ চেণ্টিনেল আইলেণ্ডৰ দূৰত্ব বাঢ়ি যায় আৰু সেই 6জন মানুহক আন্দামানৰ পৰ্ট বিলাৰত লৈ আনে আৰু সেই 6জনৰ ভিতৰত আছিল বয়সীয়াল পুৰুষ, মহিলা আৰু 4টা ল'ৰা ছোৱালী। আৰু পৰ্ট বিলাৰত অনাৰ পিছত তেওঁলোকৰ বয়সীয়াল পুৰুষ আৰু মহিলা দুজনৰ মৃত্যু হৈ যায় আৰু সেই বয়সীয়াল পুৰুষ আৰু মহিলা হৈ মৃত্যু হোৱাৰ পিছত মৰিছে ভয় খাই যায় আৰু তেওঁ সেই 4জন ল'ৰা ছোৱালীক আকৌ সেই আইলেণ্ডত থৈ আহে আৰু সেই আইলেণ্ডৰ মানুহবোৰ বেমাৰ হৈ মৃত্যু হোৱাৰ কাৰণ এটাই যে আচলতে সেই আইলেণ্ডত তেওঁলোকে বহু বছৰ ধৰি ৰৈ আছে আৰু তেওঁলোকে আধুনিক দুনিয়াৰ বিষয়ে যেনেকৈ নাজানে আৰু ঠিক তেনেদৰে তেওঁলোকে আধুনিক ভাইৰাছৰ বিষয়েও নাজানে আৰু আমাৰ শৰীৰত যিমান ভাইৰাছ বোধ কৰিবলগীয়া ইমিউনিটি পাৱাৰটো আছে তেওঁলোকৰ শৰীৰত নাই আৰু তেওঁলোকে আধুনিক ভাইৰাছ বা আধুনিক বেক্টেৰিয়া ফেচ কৰা নাই, যাৰ বাবে তেওঁলোকৰ শৰীৰত যি ইমিউনিটি পাৱাৰ আমাৰ সকলোতকৈ তেওঁলোকৰ কম আছে, যাৰ বাবে তেওঁলোকে আধুনিক দুনিয়াত জীয়াই থাকিব নোৱাৰে। সেইকাৰণে তেওঁলোকৰ মৃত্যু হৈছিল। জন এলেনচাও, মই ভিডিঅ'ৰ প্ৰথমতে যে ক'লোঁ জন এলেনচাও, সেই জন এলেনচাও এই আইলেণ্ডত যোৱাৰ আগত 15 দিনমান নিজকে কোৱাৰেণ্টাইনত ৰাখিছিল যাতে তেওঁৰ দ্বাৰা সেই আইলেণ্ডত কোনো ধৰণৰ ভাইৰাছ নাযায়। বন্ধুৰা, মই কৈ দিওঁ যে এই নৰ্থ চেণ্টিনেল আইলেণ্ডখন প্ৰায় আন্দামানৰ ওচৰতে অৱস্থিত হৈ আছে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত 1967 চনত এন্থোপলিছৰ তিলকনাথ পণ্ডিতক এই মিছনটো দিয়া হয় আৰু তিলকনাথ পণ্ডিতে 20জন টিম বনাই সেই আইলেণ্ডত গৈছিল আৰু তেওঁলোকক ইমান মানুহ চাই সেই আইলেণ্ডৰ মানুহবোৰ দৌৰি জংঘলত লুকায় আৰু তিলকনাথ পণ্ডিত সেই টিমবোৰ সেই আইলেণ্ডৰ প্ৰায় 1 কিলোমিটাৰলৈকে ভিতৰত গৈছিল আৰু তেওঁলোকে দেখা পায় যে তেওঁলোক কিবা ভাত বনাই আছিল আৰু তিলকনাথ পণ্ডিতে এইটো গম পায় যে সিহঁতে এতিয়াই তেওঁলোকক চাই দৌৰি লুকাইছে আৰু তিলকনাথ পণ্ডিত আৰু সেই প্ৰথমবাৰ সিহঁতৰ ঘৰ আৰু তেওঁলোকৰ মাছ ধৰা ধনু এইবোৰ চাইছিল আৰু তাৰপিছত তিলকনাথ পণ্ডিতে সাগৰৰ পাৰত কিবা কিবি খোৱাৰ বস্তু থৈ আহে, নাৰিকল বহু কিবা বস্তু থৈ আহে আৰু তেওঁলোকে বৰ্ডত আহি অপেক্ষা কৰি থাকে। 2 ঘণ্টামান পিছত আকৌ সেই আইলেণ্ডৰ মানুহবোৰ ওলাই অহাৰ পিছত সেই নাৰিকলবোৰ সাগৰত পেলাই দিয়ে। 1970 চনত
ভাৰত গভৰ্ণমেণ্টে সেই আইলেণ্ডত এটা পাথৰ গাড়ীত থৈ দিয়ে আৰু তাত পৰিষ্কাৰভাৱে লিখা হয় যে এইটো ভাৰতৰ অধীনত পৰে, যাতে আন কোনো দেশৰ আইলেণ্ডখন নিজৰ বুলি দাবী কৰিব নোৱাৰে। আৰু ইয়াৰ পিছত নেশ্যনেল জিঅ'গ্ৰাফিৰ লগত তিলকনাথ পণ্ডিতে আকৌ এটা দল বনায় আৰু ইয়াৰ নাম আছিল মেন ইন চাৰ্চ অফ মেন। ইয়াৰ অৰ্থ হ'ল মানুহক বিচাৰে। তিলকনাথ পণ্ডিতে আৰু এই দলটোক লৈ বহু চেষ্টা চলাইছিল সেই আইলেণ্ডৰ মানুহৰ লগত যোগাযোগ কৰিবলৈ, কিন্তু তেওঁ পৰা নাছিল। তিলকনাথ পণ্ডিত প্ৰায় ২৭ বছৰ ধৰি সেই নৰ্থ চেণ্টিনেল আইলেণ্ডত কিবাকিবি থৈ আহে সিহঁতৰ কাৰণে, কিন্তু তেওঁলোকে প্ৰতিবাৰ ব্যৰ্থ হৈ যায়। কিন্তু 1951 চনত তিলকনাথ পণ্ডিত আকৌ এবাৰ এক্সপিডিশ্যন কৰে আৰু এইবাৰ তেওঁৰ লগত আছিল এইবাৰ বেংগলী এন্থ্ৰপলিছৰ মধুমালা চট্টোপাধ্যায়। এই প্ৰথমবাৰ সেই আইলেণ্ডত এটা মহিলা গৈছিল আৰু তেওঁলোকে আগৰ দৰে কিবাকিবি গিফ্ট থৈ আহিব ধৰে। তেতিয়া আইলেণ্ডত থকা মানুহবোৰ আকৌ তেওঁলোকৰ ফালে তীৰ ধনু লৈ থিয় হৈ যায়, হামলা কৰিবলৈ প্ৰস্তুত হৈ যায়। কিন্তু সেই দ্বীপত থকা এজন মহিলাত সেই তীৰ ধৰা মানুহক ইচাৰাত কিবা ইংগিত দিয়ে আৰু সেই মানুহজন তীৰ নমাই দিয়ে, বালুৰ তলত পুতি দিয়ে আৰু সেই প্ৰথমবাৰ সেই আইলেণ্ডৰ মানুহবোৰ তেওঁলোকৰ বাচন পত্ৰ আৰু কিবাকিবি সকলো বস্তু লৈছিল। আৰু এইটোৱে গম পোৱা যায় যে সেই আইলেণ্ডৰ মহিলা যি কয় তাক অমান্য নকৰে আৰু এই প্ৰথমবাৰ সেই আইলেণ্ডত কোনোবা যাব পাৰিছিল। আৰু এনেকুৱা কি সেই আইলেণ্ডত থকা মহিলা এজন মধুমালা চট্টোপাধ্যায়ৰ হাতত তেওঁৰ সন্তান দিছিল আৰু তেওঁলোকে নৌকাটো উঠি কেনে ফটো উঠিছিল। ইয়াৰ পিছত তিলকনাথ পণ্ডিত ৰিটায়াৰমেণ্ট লয় আৰু তাৰপিছত সেই আইলেণ্ডৰ মানুহবোৰ আগৰ দৰে ব্যৱহাৰ কৰে আৰু এই আইলেণ্ডখন প্ৰায় আন্দামানৰ পশ্চিম ফালে অৱস্থিত হৈ আছে। আৰু এই আইলেণ্ডখন অনুমান লগাও যে এই আইলেণ্ডখন 6 কিলোমিটাৰ বহল আৰু 8 কিলোমিটাৰ লম্বা এই আইলেণ্ডখন। আৰু এই ঘন আইলেণ্ডখন চেটেলাইট দি পৰা একো চাব নোৱাৰি। আৰু ইয়াতে কৈ দিওঁ যে সেই আইলেণ্ডত মানুহবোৰ এনেকুৱা সিহঁতে হেলিকপ্টাৰ চালে হামলা কৰিবলৈ প্ৰস্তুত হৈ যায়। চ' গাইছ, মই আছো বিজয় আৰু আপোনালোকে চাই আছিল এক্সপ্লেইন টিভি আছামিজ বয়। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু এটা লাইক কৰি দিব। আৰু আপোনালোকৰ এই আইলেণ্ডৰ মানুহলৈ কি মতামত এইটো জনাই দিব।